এয়া লখিমপুৰ জিলাৰ ৰঙা নদী সমষ্টিৰ অন্তৰ্গত বৰলুৱা ৰাজাদীপা গাঁৱৰ বানপানীৰ তাণ্ডৱ। এইফালে এটা হাকু আছিলে, মানুহে অহা যোৱা কৰিছিলে, আৰু এইফালে এটা চৰকাৰী স্কুল আছিলে। এইফালে ল'ৰা ছোৱালী আপ ডাউন কৰিছিলে, এই ৰাস্তাটো ছিঙি গৈছে, আৰু এইফালে মানুহৰ ঘৰ বাৰী পানীৰ তলত পৰি আছে। সিহঁতক আপোনালোকক দেখাই আছোঁ, চাৰিওফালে পানীয়ে পানী দেখা গৈছে। এই ৰাস্তাটো হৈ মানুহে দলুহাট বজাৰলৈকে আপ ডাউন কৰিছিলে। ফুলবাৰী বস্তিৰ শিঙৰা নদীৰ মাথাউৰি ছিঙাৰ ফলত এইফালে শিঙৰা নদীৰ পানী আহি এই মাথাউৰিটো প্ৰায় ছিঙিয়ে গৈছে। সন্ধিয়ালৈকে এই মাথাউৰিটো নাথাকে, আৰু এইফালে বহুত পানী আহিছে। আগত অকল বৰষুণৰ পানীহে এইফালে আহিছিলে। এই মাথাউৰিটো ছিঙাৰ ফলত এইফালে শিঙৰা নদীৰ পূৰা পানী আহি আছে। এই ঘৰটো পানীৰ তলতে ডুব খাইছে, আৰু এই মাথাউৰিটো পূৰা ছিঙো অৱস্থা হৈ আছে। এই ঘৰটো যাবগৈ, এই মাথাউৰিটো ছিঙো অৱস্থা হৈ আছে।